নমস্কাৰ বন্ধুসকল, আজি আমি গোলাঘাটৰ পশ্চিম দিশত অৱস্থিত এখন বিশেষ ঠাইলৈ আহিছোঁ আৰু এই ঠাইখন হৈছে বীৰংগানা হাদনী কলাক্ষেত্ৰ গোলাঘাট। বীৰংগানা হাদনী মধ্যযুগৰ অসমৰ ইতিহাসৰ লগত জড়িত ইতিহাস প্ৰসিদ্ধ ঘটনা আৰু এই বীৰংগনাগৰাকীৰ স্মৃতিৰ ৰক্ষাৰ বাবে এই বীৰংগনা কলাক্ষেত্ৰ নিৰ্মাণ কৰা হৈছিলে। বীৰংগনা সতী আদনী এই কলাক্ষেত্ৰখন 2010 চনত ইয়াতে নিৰ্মাণ কৰা হৈছিলে আৰু এই নিৰ্মাণ কাৰ্যৰ লগত বিশেষকৈ গোলাঘাটৰ স্থানীয় MLA অজন্তা নেওগ বাইদেউৰ বিশেষ হাত থকা বুলি আমি জানিব পাৰিছোঁ। আৰু এই হাদনী যিখন কলাক্ষেত্ৰ, হাদনী কলাক্ষেত্ৰৰ ভিতৰত কি আছে বা বীৰংগনা সতী হাদনীনো কোন হয়, সেই সকলোবিলাক কথা আমি আহকচোন ভিতৰলৈ গৈ আলোচনা কৰি গৈ থাকিম। আপোনাৰ নামটো কওকচোন। সুন্দৰ গগৈ। আপোনাৰ ঘৰ গোলাঘাট চেলেঙি। গোলাঘাট চেলেঙি ন? হয়। আচ্ছা, এই ছবিখন যে ইয়াতে দেখিছে, এখন মানে খোদিত কৰা আছে, এইখনৰ সম্পৰ্কে আপুনি অলপ বুজাই কওকচোন। আমি যে ওপৰত দেখিছোঁ এটা কেৰ্কেটুৱা, ওপৰত এটা কেৰ্কেটুৱা দেখিছোঁ আৰু কেৰ্কেটুৱাটো চিকাৰ কৰাৰ দৰে এটা মানে ধনুকাৰ লৈ পেলাই চিকাৰ কৰিবলৈ চেষ্টা কৰি থকা দেখিবলৈ পাইছোঁ। আৰু এয়ানো কোন হয়, এইজননো কোন হয়, অকণ কওকচোন। এইজন নিত্যা ৰজা বুলি গম পাওঁ। কি ৰজা? নিত্যা ৰজা। তেখেতৰ কইনা বীৰংগনা। অঁ। আৰু তেখেতে কৈছিলে এই কেৰ্কেটুৱাটো যেই মাৰিব পাৰিব তালৈকে কইনাজনী বিয়া দিম। এইজনেই মাৰিছিলে আৰু এইজনকে বিয়া দিলে। অঁ, হয় বন্ধুসকল, ইয়াত কথাটো হৈছে যে এই ৰজাজনৰ নাম আছিলে নিত্যা আৰু নিত্যাৰে জীয়েক আছিলে হাদনী। আৰু হাদনীক যেতিয়া বিয়াৰ সময় হৈছিলে তেতিয়া ৰজা নিত্যা এনেকুৱা এজন দৰা বিচাৰিছিলে, যিজন দৰা অলপ দক্ষ আৰু দেখনীয়া। গতিকে এনে পৰিস্থিতিত তেওঁ এই দক্ষতা প্ৰতিপন্ন কৰিবৰ বাবে এটা পদক্ষেপ লৈছিলে। সেইটো হৈছে যে এই কেৰ্কেটুৱা দেখিছেনে, কেৰ্কেটুৱা, আৰু এই কেৰ্কেটুৱা গছত বগাই থকা কেৰ্কেটুৱাটো যিয়ে মাৰিব পাৰিব তেখেতলৈকে হাদনীক বিয়া দিয়াৰ এক সংকল্পবদ্ধ হৈছিলে। আৰু সেই অনুসৰি এইজনে আছিলে ৰাজকুমাৰ, যিজন ৰাজকুমাৰে কেৰ্কেটুৱা বধ কৰি হাদনীৰ লগত বিয়া সম্পন্ন কৰিবলৈ সক্ষম হৈছিলে। কেৰ্কেটুৱা মৰা যিটো খেল, এই খেলটো দেখিছেনে, এইফালৰ ছবিকেইখনে এইসকল দৰ্শক চাই থকাৰ এটা ভাৱ প্ৰতিপন্ন হৈছে। হিন্দু সমাজ ব্যৱস্থাত এটা পৰম্পৰা আছে, যিটো আমি কওঁ স্বয়ম্বৰ বিবাহ প্ৰথা। সীতাৰ স্বয়ম্বৰ, দ্ৰৌপদীৰ স্বয়ম্বৰ, আৰু সেইবিলাক কথা আমি পঢ়িব পাওঁ বা জানিব পাৰোঁ। কিন্তু চুতীয়াসকলৰ মাজত যদিও স্বয়ম্বৰ ব্যৱস্থা নাছিলে, এই ব্যৱস্থাটো ঠিক উপযুক্ত দৰাজনক বিচাৰি উলিয়াবলৈ কাৰণে এই যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো স্বয়ম্বৰ ব্যৱস্থাৰ দৰে প্ৰায় সাদৃশ্য থকা দেখিবলৈ পোৱা যায়। আৰু বন্ধুসকলে এইফালে আহকচোন। এইখন ছবিত আপোনালোকে মন কৰকচোন, চুতীয়াসকলে সেই সময়ত যিমানবিলাক ৰাজ্য আছিলে, চুবুৰীয়া ৰাজ্য, সেই ৰাজ্যবিলাকৰ লগত যুদ্ধ বিগ্ৰহ কৰিব লগা হৈছিলে যিকোনো সময়ত, যিকোনো কাৰণত, ৰাজনৈতিক কাৰণতে হওক অথবা অৰ্থনৈতিক কাৰণতে হওক, ধৰ্মীয় কাৰণতে হওক, তেওঁলোকে যুদ্ধৰ সন্মুখীন হ'ব লগা হৈছিলে। আৰু সেই যুদ্ধত চুতীয়াসকলে কি ধৰণৰ যুদ্ধা সঁজুলি ব্যৱহাৰ কৰিছিলে বা যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিলে, এই ছবিখন চালে ইয়াৰ পৰাই এটা ধাৰণা ল'ব পৰা যায়। আৰু আমি জানো চুতীয়া সম্প্ৰদায়টো বৰ্তমান শদিয়া অঞ্চলত তেওঁলোকে পূৰ্বতে বসবাস কৰিছিলে। আৰু চুতীয়া সম্প্ৰদায়ৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই চুতীয়া সম্প্ৰদায়ৰ দাপৰ যুগৰ পৰাই আৰ্য সংস্কৃতিৰ লগত এটা সম্পৰ্ক দেখিবলৈ পোৱা যায়। কিয়নো ৰজা ভীষ্মকৰ কন্যা আছিলে ৰুক্মিণী, আৰু ভীষ্মক ৰজা বৰ্তমান শদিয়া অঞ্চলতে তেওঁৰ সাম্ৰাজ্যখন আছিলে বুলি গম পোৱা যায়। আৰু এই শদিয়া অঞ্চলতে বৰ্তমান কুন্দিল নামৰ এখন নদী আছে। এই নদীখনৰ পাৰতেই চুতীয়া সাম্ৰাজ্যখন অৱস্থিত আছিলে। আৰু যি সময়ত নেকি ভীষ্মক ৰজাই চুতীয়া সাম্ৰাজ্যখনৰ ৰজা আছিলে, ঠিক সেই সময় বা একে সমসাময়িক সময়ত আমি যদি তেজপুৰলৈ যাওঁ তেতিয়া বান ৰজাৰ কথা ক'ব পাৰোঁ। আৰু এই চুতীয়া ৰজা ভীষ্মক ৰজাৰ কন্যা
ৰুক্মিণীক মহাভাৰতৰ যিজন প্ৰধান নায়ক শ্ৰীকৃষ্ণৰ লগত গন্ধৰ্ব বিবাহ সম্পন্ন হৈছিলে আৰু সেই ৰিলেশ্যনটোৰ দ্বাৰা আমি এটা কথা প্ৰতিপন্ন হ'ব পাৰোঁ যে অসমত বসবাস কৰা চুতীয়াসকল যদিও অনাৰ্য মূলৰ আছিলে বা মংগোলীয় মূলৰ আছিলে কিন্তু তেওঁলোকে অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ ভিতৰত চুতীয়াসকলে প্ৰথমটো জনগোষ্ঠী আছিলে যিটো জনগোষ্ঠীয়ে আৰ্য সংস্কৃতিৰ লগত এটা সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিছিলে আৰু এই যিটো শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বৈবাহিক সম্পৰ্ক সেই সম্পৰ্কটোৰ দ্বাৰা সেই কথাখিনি সুস্পষ্ট হয়। আহক বন্ধুসকল আমি আগলৈ আগুৱাই যাওঁ। আমি নজনা কথাবিলাক সুন্দৰ গগৈদেৱে আমাক স্পষ্ট কৰি দি যাব। আহক, ইয়াত কিমান মাটি আছে? ইয়াত আপোনাৰ 22 বিঘা। হয়, এই সাধনী কলাক্ষেত্ৰত মুঠ মাটি আছে 22 বিঘা আৰু 2010 চনতে সেই সাধনী ক্ষেত্ৰখন ইয়াতে প্ৰতিষ্ঠা কৰা হৈছিলে আৰু ইয়াত সাধনীৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা গৈছে। ডাঙৰ প্ৰতিমূৰ্তি যিটো সেই প্ৰতিমূৰ্তিটোৱে হৈছে সতী সাধনীৰ। তথ্য ফলকত কিছু কথা উল্লেখ আছে। এইখন পলকত লিখা আছে, আজি ইংৰাজী 18/8/2021 তাৰিখে বুধবাৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে অসমৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী মাননীয় শ্ৰীযুত অজন্তা নেওগ, অসমৰ মাননীয় কৃষি শস্য আৰু পশুপালন ও পশু চিকিৎসা আদিৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা আৰু অসমৰ মাননীয় স্বাস্থ্য সু গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্তদেৱৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ পুঁজিৰে নিৰ্মিত সতী সাধনী প্ৰতিমূৰ্তি ভাগ উদ্বোধন কৰে 2021 চনৰ 18 আগষ্টত। আৰু ভিতৰত এখন তথ্য ফলক আছে। আমি তথ্য ফলকখনৰ ভিতৰৰ ওচৰলৈ যাওঁচোন। এইখনেই হৈছে বীৰংগনা সাধনীৰ সম্পৰ্কত থকা তথ্য ফলক। ইয়াতনো কি লিখা আছে আমি আপোনালোকে বুজি পোৱাৰ সুবিধাৰ বাবে পঢ়ি দিব বিচাৰিছোঁ। বীৰংগনা সাধনী নিজৰ দেশ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত 120 গৰাকী কুঁৱৰী লগত লৈ নাৰী বাহিনী গঠন কৰি শত্ৰুৰ লগত গৰিলা যুদ্ধ কৰি পৰাজয় স্বীকাৰ নকৰাকৈ স্বাভিমানেৰে অৱশেষত চুতীয়া ৰাজ্যৰ ঐতিহ্যশালী সৌভাগ্যৰ প্ৰতীক স্বৰূপ কুবেৰ প্ৰদত্ত সম্পদ বুকুত বান্ধি নিজৰ সতীত্ব ৰক্ষাৰ লগতে নাৰীৰ মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত চন্দনগিৰি পৰ্বতৰ পৰা 1445 শকৰ 7 বহাগৰ দিনা জাপ দি আত্মবলিদান দিয়া সাধনী হৈছে অসমৰ ইতিহাসৰ প্ৰথমগৰাকী বীৰংগনা তথা মহাসতী। গতিকে এই ফলকখন পঢ়িলেই সাধনীৰ বিষয়ে এটা ধাৰণা আমাৰ মনলৈ আহে। ইয়াত উল্লেখ কৰা হৈছে যে তেওঁ এটা মহিলা বাহিনী গঠন কৰিছিলে আৰু সেই মহিলা বাহিনীটো গঠন কৰাৰ মূল লক্ষ্য উদ্দেশ্যটোৱে আছিলে যে সেই সময়ত আহোম আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে, নিজক ৰক্ষা কৰিবৰ বাবে স্বামীৰ মৃত্যুৰ পাছত এইগৰাকী বীৰংগনাই চুতীয়া সাম্ৰাজ্যৰ, চুতীয়া জাতিৰ অস্তিত্ব, চুতীয়া জাতিৰ মৰ্যাদা সুৰক্ষাৰ বাবে নাৰী বাহিনী গঠন কৰিছিলে আৰু এই নাৰী বাহিনীৰ সহায়ত তেওঁ আহোমসকলৰ লগত যুদ্ধত অৱতীৰ্ণ হৈছিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁ জাতি মাতি ভেটি আৰু নিজৰ মৰ্যাদা ৰক্ষাৰ বাবে যদিও যুদ্ধত পৰাজয় হৈছিলে, সেইসমূহ ৰক্ষাৰ বাবে তেওঁ কি কৰিছিলে, কুবেৰ প্ৰদত্ত সম্পদ বুকুত বান্ধি নিজৰ সতীত্ব ৰক্ষাৰ লগতে নাৰীৰ মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত চন্দ্ৰগিৰি পৰ্বত, সেই চন্দ্ৰগিৰি পৰ্বতৰ পৰা জাপ দি আত্মবলিদান দি নিজক এক বীৰংগনাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। গতিকে সেইগৰাকীয়েই হৈছে বীৰংগনা সাধনী। এইটো এটা যথেষ্ট ডাঙৰ মূৰ্তি হয়। প্ৰতিমূৰ্তি বাওঁ ছাইডে থকা যিগৰাকী মহিলা হাতত তৰোৱাল লৈ, ঢাল লৈ প্ৰস্তুত হৈ আছে আৰু সোঁ ছাইডে ধনু আৰু কাঁড় লৈ যুদ্ধৰ বাবে প্ৰস্তুত হৈ থকা এটা মুহূৰ্ত দেখিবলৈ পোৱা গৈছে। তাৰমানে সেই সময়ত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ নিচিনা ঠাইবিলাকত যুদ্ধৰ সঁজুলি বুলি ক'লে প্ৰধানকৈ ঢাল, তৰোৱাল আৰু এই যে কুবেৰ প্ৰদত্ত সম্পদ বুলি কোৱা হৈছে, এই কুবেৰ প্ৰদত্ত সম্পদটো হৈছে চাওক, এই সাধনীৰ বাওঁ হাতত এটা মেকুৰী আছে, এটা মেকুৰী, আৰু এই মেকুৰীটোৱে আছিলে কুবেৰ প্ৰদত্ত সম্পদ
আৰু সেই সম্পদটো যেতিয়ালৈকে সুৰক্ষিত হৈ থাকিব তেতিয়ালৈকে চুতীয়া সাম্ৰাজ্য সুৰক্ষিত হৈ থাকিব এনেকুৱা এটা জনবিশ্বাস এই চুতীয়াসকলৰ মাজত আছিলে আৰু সেইকাৰণে সেই কুবেৰ সম্পত্তি ৰক্ষাৰ বাবে শেষত বীৰংগনা সাধনীয়ে বীৰংগনাৰ পৰিচয় দিবলৈ গৈ নদীত জাপ দি আত্মহত্যা কৰিছিলে। বীৰংগনা সাধনীৰ কলাক্ষেত্ৰৰ এই গৃহভাগ হৈছে অডিটৰিয়াম হ'ল। ইয়াতে বিভিন্ন ধৰণৰ সভা সমিতি অনুষ্ঠিত হয়। ইয়াৰ উপৰিও ইয়াত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় আৰু যিখন ছবি দেখিব পোৱা গৈছে দুটা হৰিণ আৰু এইফালে সেইজন হয়তো কোনোবা চুতীয়া ৰজাই হ'ব। চুতীয়া ৰজাই হৰিণ চিকাৰৰ যিটো পহু চিকাৰৰ এটা মুহূৰ্ত দেখিবলৈ পোৱা গৈছে আৰু সেই সময়ত যে সমাজ ব্যৱস্থাত পহু চিকাৰ কৰা এটা পৰম্পৰা আছিলে সেই কথাটো ইয়াৰ পৰা বুজিব পৰা যায়। আজি এই অডিটৰিয়াম হলত বিভিন্ন ধৰণৰ ছবি সুন্দৰ সুন্দৰ ছবি খোদিত কৰা হৈছে আৰু এইখন এখন ছবি এইটো সম্ভৱতঃ আমাৰ সাধনীৰ যিটো বিবাহ এই দোলাত লৈ যোৱাৰ এটা ছবি দেখিবলৈ পোৱা গৈছে। অসমীয়া সমাজত সেই সময়তো দোলাত বিয়াৰ সময়ত যে দোলা ব্যৱহাৰ হৈছিলে সেই কথাটো এই ছবিখনৰ পৰা সুস্পষ্ট হয়। সেইখন এনেকৈ চালে পুতুককৈ বুজিব অসুবিধা হয়। এটা বহুত কৌশল ব্যৱহাৰ কৰি এই ছবিখন খোদিত কৰা হৈছে। এইটো এটা হাতী চুক, মন কৰিলে বুজি পোৱা যায়, ভালকৈ চাব লাগিব। আৰু হাতীৰ এইখন কাণ আৰু এইজন হৈছে হাতীক যিয়ে পৰিচালনা কৰে সেইজন হৈছে মাউত আৰু চুতীয়া ৰজা কোনোবা ৰজা হয় হাতীৰ পিঠিত উঠি ক'ৰবালৈ গমন কৰিছে। এই ছবিখনত আপোনালোকে মন কৰকচোন, সাধনীৰ যি বিবাহ আৰু সেই বিবাহৰ এখন ছবি ইয়াতে খোদিত কৰা হৈছে। সম্ভৱতঃ সেই সময়ত সাধনীৰ যি বিবাহ সেই বিবাহ হিন্দু প্ৰথাৰে অনুষ্ঠিত হৈছিলে আৰু এইটো অগ্নিক সাক্ষী কৰি পুৰোহিতৰ দ্বাৰা এই বিবাহ সম্পন্ন কৰা হৈছে। উল্লেখ কৰিছোঁৱেই যে বীৰংগনা সাধনীৰ পিত নিত্যা ৰজা আৰু সেইজনে হৈছে নিত্যা ৰজা। সিংহাসনত বহি থকাৰ মুহূৰ্তত এটা ছবি ইয়াতে খোদিত কৰা হৈছে। চাওকচোন কিমান সুন্দৰ এটা পৰিপাটিৰে সজাই থোৱা এইটো কনফাৰেঞ্চ হল আৰু এই কনফাৰেঞ্চ হলত যথেষ্ট খৰচা কৰিছে অসম চৰকাৰক, এই ক্ষেত্ৰত ধন্যবাদ দিবই লাগিব। এটা বৃহৎ কনফাৰেঞ্চ হল আৰু এই কনফাৰেঞ্চ হলৰ ভিতৰত সভা সমিতিৰ আয়োজন কৰাৰ লগতে এই যিটো মঞ্চ বীৰংগনা সাধনীৰ কলাক্ষেত্ৰৰ যিটো মঞ্চ সেই মঞ্চটোত নাটকো কৰিব পৰা যায় আৰু সাংস্কৃতিক অনুষ্ঠান পাতিবৰ বাবেও সেইটো এটা উপযুক্ত মঞ্চ বুলি ক'ব লাগিব। সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰাৰ সুব্যৱস্থা আছে আৰু মই আকৌ কৈছোঁ যে আমাৰ স্থানীয় MLA মাননীয় অজন্তা নেতৃত্বত, অতুল বৰাৰ নেতৃত্বত আৰু কেশৱ মহন্তৰ নেতৃত্বত আৰু একেবাৰে অসমৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনে এটা মহান কাম হৈছে। গতিকে সেই মহান কামটোৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আহক আপোনালোকে ইচ্ছা কৰিলে ইয়াতে এবাৰ আহিব পাৰে, আহি কৰি এবাৰ চালে বুজি পাব আচলতে এই অনুষ্ঠানটোৰ যিটো ৰূপ। গোলাঘাটৰ ভিতৰত যে এনেকুৱা এটা ইমান সাংঘাতিক এটা ভাল অনুষ্ঠান আছে, কনফাৰেঞ্চ হল আছে, আজিলৈকে মই নিজেও দেখা নাছিলোঁ আৰু আজি প্ৰথমবাৰ আহি ইয়াত অভিভূত হৈছোঁ। এনেকুৱা এটা অনুষ্ঠান, এনেকুৱা এটা গৃহ, এনেকুৱা এটা কনফাৰেঞ্চ হল আছে ইয়াতে। মনটো সঁচাই ভাল লাগি গৈছে। এটা অসম চৰকাৰে গোলাঘাটৰ সেই অঞ্চলত এইগৰাকী বীৰংগনাৰ স্মৃতি ৰক্ষাৰ বাবে যিটো গৃহ নিৰ্মাণ কৰিলে, এই 22 বিঘা মাটিৰ সম্পত্তিৰ ভিতৰত যিটো কনফাৰেঞ্চ হল বা অডিটৰিয়াম হল এইটো অন্যতম। এইটো অসমৰ বহু ঠাইত এনেকুৱা এটা কনফাৰেঞ্চ হল আছে বুলি মোৰ মনে নধৰে, বহু জিলাতে এনেকুৱা ধৰণৰ কনফাৰেঞ্চ হল আছে বুলি মোৰ মনে নধৰে আৰু সেইকাৰণে গোলাঘাটবাসী তাৰ বাবে গৌৰৱান্বিত, কিয়নো ইমান এটা বৃহৎ প্ৰকাণ্ড কনফাৰেঞ্চ হল আমি পাবলৈ সক্ষম হৈছোঁ কেৱল মাত্ৰ অসম চৰকাৰৰ সুদৃষ্টিৰ বাবে। কোনোবা দল সংগঠনে যদি ইয়াত সভা সমিতি বা সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত সম্পূৰ্ণ মই কৈছোঁ নাটক
কালচাৰেল অনুষ্ঠান উদযাপন কৰিব বিচাৰিলে ইয়াত সম্পূৰ্ণ সুব্যৱস্থা আছে আৰু এই হলটোক ভাড়ালৈ দিয়া হয় 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 আৰু প্ৰতিদিনে দিনে এদিনত 15,000 এদিনত 15,000কে বহন কৰিব লাগে অৱশ্যে 15,000টো কম যেনেই লাগে ইয়াত যিমানবিলাক সা সুবিধা আছে আৰু সঁচাকৈ কৈছোঁ আহক আপোনালোকে এবাৰ নিৰীক্ষণ কৰকহি এবাৰ দৰ্শন কৰক দৰ্শন কৰাৰ পাছত আপোনালোকে দেখিব যে সঁচাই এই অনুষ্ঠানটো এটা কিমান এটা ডাঙৰ অনুষ্ঠান অসম চৰকাৰে ইয়াতে নিৰ্মাণ কৰিলে বন্ধুসকল আহক ইয়াত আচলতে এণ্টাৰটেইনমেণ্টৰ কাৰণে যথেষ্টখিনি সা সুবিধা আছে আমি সেইফালে এটা দেখিছোঁ টুৰিষ্ট লজ গতিকে টুৰিষ্টসকল পৰ্যটকসকল আহিলেও ইয়াত থাকিব পৰাৰ সুব্যৱস্থা আছে এইখন হৈছে চিলড্ৰেন পাৰ্ক ইয়াত আচলতে আপোনালোকৰ যিসকলৰ বাচ্চা আছে ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীসকলক আনিও ইয়াত অলপ সময় তেওঁলোকক শান্তিৰে খেলা ধূলাৰ মাজত সময় অতিবাহিত কৰিব পৰাকৈ ইয়াত সুব্যৱস্থা ৰখা হৈছে আহক বন্ধুসকল আমি ইয়াত মানুহ আহিলে থাকিব পাৰে নাই মানে কি কৰিব লাগে থাকিবলৈ হ'লে পিছত কথা পাতিব লাগিব হয় নেকি আৰু এই অফিচত যোগাযোগ কৰিব লাগিব ন হয় তো এই ভাড়াটোৰ কথা নাজানে আপুনি আজি মানুহ আছে নেকি গেষ্ট নাই আৰু পৰ্যটক আহিলে নৈক্ষ যাপন কৰিবলৈও সুব্যৱস্থা আছে আৰু খোৱা বোৱাবিলাক কি হয় ইয়াতে যদি কোনোবা গেষ্ট আপোনাৰ হোটেল আছে বাহিৰত কাষতে এখন সুন্দৰ ৰেষ্টুৰেণ্ট আছে গতিকে খোৱা বোৱাৰ কাৰণেও কোনো অসুবিধা নাই আপোনালোকে ইয়াতে আহিলে এটা সুন্দৰ পৰিৱেশ মই কৈছোঁ নহয় একদম শান্ত পৰিৱেশ যিকোনো সময়ত আপোনালোকে এই গোলাঘাটলৈ আহি গোলাঘাটৰ বাহিৰৰ পৰা কোনো লোকে যদি পৰ্যটক আহে তেতিয়াহ'লে ইয়াত থাকিবলৈ কোনো অসুবিধা নাই আৰু সকলো সা সুবিধা আছে পৰ্যটকৰ বাবে আহক বন্ধুসকল আৰু এটা ভাল কথা এখন ইয়াতে এণ্টাৰটেইনমেণ্টৰ কাৰণে এখন টয় ট্ৰেইনো আছে আৰু এই টয় ট্ৰেইনখনৰ যিটো ইঞ্জিনটো এইফালে আছে ট্ৰেইনত উঠি ল'ৰা ছোৱালীৰ লগতে জ্যেষ্ঠসকলেও অলপ এনজয় কৰিব পাৰে আৰু যিসকলে ট্ৰেইনত উঠা নাই তেওঁলোকে ট্ৰেইনত উঠাৰ আমেজ কেনেকুৱা সেইটো অনুভৱ কৰিব পাৰিব 50 টকা ভাড়া 50 টকালৈ এটা টিকেট যদি 50 টকা দি এটা টিকেট লয় তেতিয়াহ'লে সেই বৃহৎ এৰিয়াটোত দুপাক ঘূৰাব 2 ৰাউণ্ড ঘূৰাব আপোনালোকে আহিব পাৰে দেই একদম সুন্দৰ পৰিৱেশ আছে টয় ট্ৰেইনত উঠিব পাৰে ইয়াতে ক্লাইম্বিঙৰো সুব্যৱস্থা আছে দেখিছেনে আপোনালোকে ইচ্ছা কৰিলে তলৰ পৰা ওপৰলৈ অলপ পাহাৰত আমি ক্লাইম্ব কৰোঁ কিন্তু এই ৱালতো ক্লাইম্ব কৰাৰ ব্যৱস্থা কৰি দিছে আহক আপোনালোকে যিকোনো সময়ত আহি ইয়াত বৰ বেছি এণ্ট্ৰি ফি বৰ বেছি নহয় মাত্ৰ 20 টকা আহিব পাৰে গতিকে আপোনালোকে যদি ইয়াতে আহে ইয়াত সুন্দৰ বাতাবৰণ আছে একলেনৰ ব্যৱস্থা আছে আপোনালোকে দিনৰ 11 বজাৰ পৰা এইটো অ'পেন কৰি দিয়া হয় এইটো দেখিছেনে চক এইফালে আপোনালোকে পানী এইফালে ওলাব হয়নে বাৰু এইফালে এই পাইপ আছে পানীৰে গৈ আপোনালোকক সেই তলত পোৱাব আৰু তলৰ পৰা মুঠতে কিছু ফূৰ্তি কৰিব পাৰে সেইটো কি ফ্লাইট সেইটো দি আমি একদম পূৰা পানী থাকিব ন গতিকে এইটোতো আপোনালোকে যাব পাৰে হয় তলত পৰি তলত দিয়া দেখিছেনে এইটো আমাৰ যিটো পুল আছে তলত গতিকে এইফালে কোনোবা যদি গা ধোৱা ব্যক্তি ইয়াৰ পৰা যদি গুচি যায় পানীৰ সৈতে লৈ যাব নি মেলি সেই পুলত থকা পানীত পেলাবগৈ আৰু এইটো হৈছে শ্লাইচ হয়নে বাৰু গতিকে সেইটোতো আপোনালোকে ফূৰ্তি কৰিব পাৰে গৈ খুব জোৰকৈ গৈ পানীত পৰিবগৈ পাৰে বন্ধুসকল ইমানখিনি সুবিধা গোলাঘাটতে আছে আপোনালোকে গোলাঘাটৰ যিসকল ব্যক্তিয়ে হয়তো গুৱাহাটীৰ একলেণ্ডত ফূৰ্তি কৰিব পৰা নাই সেইসকলে সেই গোলাঘাটৰ এই সাধনী কলাক্ষেত্ৰতে আহি এইখিনি সুবিধা ল'ব পাৰে বন্ধুসকল মই পূৰ্বতে কৈছোঁৱে আপোনালোকক যে শদিয়া অঞ্চলটো যিটো অঞ্চল পূৰ্বতে সেই অঞ্চলটোৰ নাম আছিলে কুণ্ডিল নগৰ বা ভীষ্মক নগৰ গতিকে সেই ভীষ্মক নগৰৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীৰ লগত শ্ৰীকৃষ্ণৰ বিবাহ হৈছিলে শ্ৰীকৃষ্ণই সুদূৰ মথুৰাৰ পৰা আহি এই চুতীয়া ৰাজ্য যিখন শদিয়া বা ভীষ্মক নগৰত উপস্থিত হৈছিলে তেওঁ নিজৰ প্ৰেৰসীক হৰণ কৰি নিবৰ বাবে শ্ৰীকৃষ্ণই যে হৰণ কৰি নিছিলে হৰণ কৰি নিয়াৰ এটা ইয়াতে প্ৰতিচ্ছবি খোদিত কৰা হৈছে আৰু এই যে শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নি পোনপ্ৰথমতে মালিনী থান নামৰ যিটুকুৰা ঠাই আছিলে এই ঠাইত অলপ আশ্ৰয় লৈছিলে আৰু তাতে আমাৰ শিৱৰ পত্নী বা পাৰ্বতীয়ে শ্ৰীকৃষ্ণক মালা প্ৰদান কৰি সন্মান জনাই
এটা আশীৰ্বাদ প্ৰদান কৰিছিলে। গতিকে সেই কাহিনীটো আমি বৰ্তমান অৰুণাচলৰ যিটো মন্দিৰ আছে মালিনী থান বুলি কোৱা হয়, এই থানৰ লগত সেই ঘটনাটো সংলগ্ন আছে বা সম্পৰ্ক আছে। এইখনেই ৰথ, যিখন ৰথত শ্ৰীকৃষ্ণই ৰুক্মিণী মথুৰালৈ লৈ গৈছিলে। এই সুন্দৰ এটা প্ৰতিচ্ছবি ইয়াতে দাঙি ধৰিছে। ৰাতিপুৱা 11 বজাৰ পৰা এই কলাক্ষেত্ৰখন খুলি দিয়া হয় আৰু ইয়াত থকা যিমানবিলাক সুবিধা আছে এই সুবিধাবিলাক বা ইয়াত যিমানবিলাক ভাল ভাল দৃশ্য আছে এই দৃশ্যবিলাক চাই আপোনালোকে মনৰ সন্তুষ্টি ল'ব পাৰে। এইটো এটা সুন্দৰ প্লেটফৰ্ম। ইয়াতো সভা সমিতি অনুষ্ঠিত কৰিব পাৰে বা খোৱাৰ ব্যৱস্থা কৰিব পাৰে। ৰাজহুৱা সভা সমিতি পাতিলে খাবৰ বাবে ইয়াত সুন্দৰকৈ বহি খাব পৰাকৈ এটা ব্যৱস্থা আছে। চাওক বন্ধুসকল, কি এটা সুন্দৰ পৰিৱেশ। ইয়াতে বহি আপোনালোকে, এইটো হৈছে টি হাউচ। এটা ভাতো খাব পাৰে নেকি দাদা? এইটো ভাতৰ ব্যৱস্থা নাই ইয়াতে ন? গতিকে গতিকে সুন্দৰ এটা বাতাবৰণ। আৰু ইয়াত অৱশ্যে কোনোবা ব্যক্তিয়ে পাৰ্টি চাৰ্টি দিওঁ বুলি ক'লেও দিব পাৰিব, হয়নে? আপোনালোকে খালি ইয়াৰ এটা ফিজ আছে, ন্যূনতম ফিজ আছে। এই ফিজটো দি ইয়াতে বাৰ্থডে পাৰ্টি বা অন্যান্য পাৰ্টি চেলিব্ৰেট কৰিব পাৰে। চাওকচোন কি সুন্দৰ লাইট আৰু লাইটৰ ব্যৱস্থা ইয়াত চাৰিওফালে। যিটো ইয়াৰ পৰিৱেশটো দেখিলেই সঁচা মনটো ভাল লাগি যোৱা। আকৌ মই ক'বলৈ বাধ্য হৈছোঁ যে এই অনুষ্ঠানটো যিসকল ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠিলে সেইসকল ব্যক্তি সঁচাই চিৰ নমস্য। তেওঁলোকৰ এই মহান প্ৰচেষ্টাৰ বাবে আজি গোলাঘাটত এনেকুৱা এটা অনুষ্ঠান গঢ় লৈ উঠিবলৈ সম্ভৱ হৈছে। আপোনালোকে যদি চাহ খাব বিচাৰে আবেলি সময়ত এটা 20 টকা টিকেট কৰি ভিতৰলৈ সোমাই আহি ইয়াতে বহি সুন্দৰকৈ বহি লয়। এই যিটো হাউচ আছে, যিটো ঘৰ আছে, এই ঘৰটোতে ইয়াত চাহ বনোৱাৰ ব্যৱস্থা আছে। গতিকে আপোনালোকক সেই ব্যৱস্থাখিনি যোগান ধৰিব। আৰু প্ৰতি কাপ চাহৰ দাম কিমান? 10 টকা আছে, 15 টকা আছে। গতিকে চাহৰো মূল্য বৰ বিশেষ নহয়। চাওক 10 টকা, 15 টকা, 50 টকা ধৰি। গতিকে আহক আপোনালোকে এনজয় কৰক। এই গোটেই সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। মই কৈছোঁ আপোনালোকৰ এবাৰ যদি ইয়াতে আহে আৰু 10 বাৰ আহিবলৈ মন যাব। ইয়াতে এটা ডাইনছৰ আছে বন্ধুসকল, দেখিছেনে? এই ডাইনছৰটো এটা অদ্ভুত কলা প্ৰয়োগ কৰি বনোৱা হৈছে আৰু ইয়াক দেখিলে চাই থাকিব মন যায়, চুই চাবৰ মন যায়। আপোনালোকে আহিব পাৰে। চাওক কি সুন্দৰ এটা ডাইনছৰ, আৰু এইটো বহুত ডাঙৰ। ডিঙিটোৱে ওপৰত ঘাঁহ খাই আছে। ডাইনছৰটো একদম এটা জুৰাছিক পাৰ্ক যিখন ফিল্ম, কোনোবা মুভি যদি কোনোবা চাইছে তেতিয়াহ'লে ডাইনছৰক ভালকৈ বুজি পাব। ডাইনছৰ 2 ধৰণৰ আছিলে ন অংকিত? ডাইনছৰ 2 ধৰণৰ আছিলে। এবিধ ডাইনছৰ সৰু আৰু এবিধ ডাঙৰ। আৰু এই ডাঙৰ ডাইনছৰবিধে এইটো ডাঙৰ ডাইনছৰৰ এটা আৰ্হি। জীৱনত দেখিছোঁ সাগৰত পানীত চলা জাহাজ দেখিছোঁ, সেইখন হৈছে বামতে চলা জাহাজ। আৰু সেইখন সঁচাকৈ চলে, এইখন সঁচাকৈ চলে। এইখন ইয়াতে ইঞ্জিন আছে, ইঞ্জিন ফিট কৰি দিয়াৰ পাছত এই জাহাজ চলিবলৈ আৰম্ভ কৰে। সুন্দৰ দা হয়নে? এইখন ইয়াতে আপুনি বহিব পাৰে। ইয়াত কেইটকাকৈ লয়? ইয়াতো আপোনালোকে মাত্ৰ বেছি পইচা নহয়, 20 টকাৰ বিনিময়ত এই জাহাজত বা নাৱত উঠাৰ যিটো অনুভৱ, এই অনুভৱটো আপোনালোকে ল'ব পাৰে। ইমানখিনি সুবিধা থকাৰ পাছতো মই কৈছোঁ যে ইমানখিনি সুবিধা ইয়াতে আছে। আপোনালোকে আহক, আহি কৰি সেই সুবিধাখিনি এনজয় কৰাৰ লগতে এই অনুষ্ঠানটো চোৱাৰ লগতে প্ৰচাৰ প্ৰসাৰ কৰিবলৈ চেষ্টা কৰক আৰু মুকলি হাৱা খাব পাৰে। হাৱা খোৱাৰ পাছত পুনৰ আপোনালোকে আগুৱাই যাব পাৰে। কৈছোঁৱে ইয়াত প্ৰায় 22 বিঘা মাটি আছে আৰু 22 বিঘা মাটিৰ সেইটো বৃহৎ এলেকা। সেই এলেকাটোত ইমানখিনি সুবিধা উপলব্ধ। আজি এইখিনি সময়লৈকে আমাক বিশেষভাৱে এই অনুষ্ঠানটোৰ কেয়াৰটেকাৰ সুন্দৰ গগৈয়ে আমাক লগ দি সকলোবিলাক কথা বুজি পাবলৈ সুবিধা কৰি দিলে। তাৰ বাবে আমি সুন্দৰ গগৈদেৱক ধন্যবাদ জনাইছোঁ। ইয়াতে আহি
যিমান ভাল লাগিব হয়তো পৃথিৱীৰ আৰু বহু জেগাত গ'লেও ভাল লাগিব, কিন্তু সেইটো বেলেগ কথা। কিন্তু এই গোলাঘাটৰ স্থানীয় যিসকল লোকক কৈছোঁ, বিশেষকৈ আপোনালোকে ইয়াত আহক, আহি কৰি আপোনালোকৰ এই আজৰি সময়বিলাক অতিবাহিত কৰক। খুব শান্তিপূৰ্ণ এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজত গোটেই অনুষ্ঠানটো গঢ় লৈ উঠিছে। আৰু ইয়াতে কৈছোঁৱেই যে নতুনকৈ বহুবিলাক সুবিধা ইয়াতে গঢ়ি তোলা হৈছে, আৰু সেই সুবিধাখিনি পূৰ্বতে নাছিলে যদিও পূৰ্বতে আহি যিসকলে ইয়াৰ আমেজ পোৱা নাছিলে, হয়তো এতিয়া ইয়াতে আহক, আহি কৰি যিটো ইয়াৰ এটা সুকীয়া এটা আমেজ আপোনালোকে ল'ব পাৰিব। বন্ধুসকল, মই কৈছোঁৱে যে ইয়াত ইমানেই সুবিধা আছে, সুবিধাৰ অন্ত নহয়। এইটো এটা অ'পেন ষ্টেজ ইয়াতো আছে, কাহানি বা মুক্তভাৱে অনুষ্ঠান পাতিবলৈ হ'লে, সভা সমিতি পাতিবলৈ হ'লে ইয়াতে এই মঞ্চটো এটা উপযুক্ত মঞ্চ বুলি কৈছোঁ। আৰু এই বেক চাইডে দেখিছেনে অডিয়েঞ্চ বহিব পৰা এটা সুব্যৱস্থা আছে। কি সুন্দৰ, আৰু গছৰ তলত বহি এখন সভা পাতিবলৈ পালে মুক্তভাৱে, ইয়াৰ আমেজটোৱেই বেলেগ। বহুদিনৰ মূৰত এটা সুন্দৰ পৰিৱেশৰ লগত পৰিচিত হ'লোঁ। কলাক্ষেত্ৰত এই যিমানবিলাক সুবিধা দেখুৱালোঁ, আৰু বহুবিলাক সুবিধা দেখাবলৈ থাকি গৈছে, বা বহুবিলাক ইয়াৰ চুকে কোণে বহুবিলাক আৰু বস্তু আছে, যিবিলাক বস্তু আপোনালোকক দেখাব পৰা নাই। আপোনালোকে আহক, আহি সেই সকলোবিলাক বস্তু নিজৰ চকুৰে চাই, নিজে চুই চাই এটা অনুভৱ কৰক। আৰু এই অনুষ্ঠানটো বা এই ভিডিঅ'টো বনাবৰ কাৰণে আমাক আৰম্ভণিৰ পৰা এতিয়ালৈকে আমাৰ লগত থাকি সুন্দৰ গগৈদেৱে অশেষ কষ্ট কৰি আমাক প্ৰতিটো বস্তু সুন্দৰকৈ বুজাই দি যিখিনি সহায় কৰিলে, তাৰ বাবে আমি সুন্দৰ গগৈদেৱক ধন্যবাদ জনাইছোঁ। সামগ্ৰিক পৰিৱেশটোৰ ভিডিঅ' কৰাত সহায় কৰি দিছে, আৰু এই যাত্ৰাটোত প্ৰথমৰ পৰা এতিয়ালৈকে থাকি প্ৰতিটো মুহূৰ্তত, প্ৰতিটো খোজতে মোক সহায় কৰি আহিছে, আৰু সেইবাবে মই অংকিতক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত আপোনালোকে এনেকুৱা ধৰণে আৰু সুন্দৰ সুন্দৰ ভিডিঅ' পাই থাকিব। খালি আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ফ'ল' কৰিবলৈ নাপাহৰিব। সেইখিনি কৰিলে আপোনালোকক মই এনেকুৱা সুন্দৰ ভিডিঅ' আগবঢ়াই থাকিবলৈ সক্ষম হ'ম। এইখিনিকে মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি ভিডিঅ'টোৰ আজি সমাপ্তি ঘটাইছোঁ। ধন্যবাদ, শুভৰাত্ৰি।